ভাওনা চাম বুলিতো ওলাই আহিলোঁ ঘৰৰ পৰা প্ৰায় এতিয়া তৰে আমাৰ লগত ঢোকা কৰি দিছে ফুল বৰষুণ ভাওনা মিলিছে ৰাতি 11টা বাজি গ'ল এতিয়া 11টাতে পাই গৈছে আৰু কি খবৰ ৰাইজ নিশ্চয় ক'লে ভাল তো আজি বহুত দিনৰ মূৰত সত্যেন্দ্ৰ বৰুৱা চেনেলটোত ভিডিঅ' আহিছে আৰু মই এটা নতুনকৈ চেনেল খুলিছোঁ শ্যাম সত্য বুলি তো আপোনালোকে চোৱা নাই চেনেলটোলৈ যাব এবাৰ ভিজিট কৰিব তো সেইটো চেনেলটো আগবঢ়াই দিব অকণমান বাকী আজি ভাওনা আছে হাবিগাঁৱৰ ফালে হাবিগাঁও ক'ত ভালকৈ নাজানো তো গৈ পেলাই গম পাম আৰু বৰ্তমান আছোঁ পাৰিজাত পোচাক ভাওনা এইফালে আছে বিট্টু পুলিন দেৱিত দা বৰ্তমান ক'বলৈ দিনত কাম চাম কৰি বৰ্তমান শুই মানে ৰেষ্টিং টাইম আৰু তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাকী ভাত পানী খাই কৰি ধুনীয়াকৈ যাম তো চাই থাকক গৈ নামঘৰত লগ পাই আছোঁ তো ৰাইজ ভিডিঅ'টো ষ্টাৰ্টিং দেখিলেই বৰ্তমান বাজি আছে 10টা 10টা 10:30মান হ'বলৈ হ'ল ভাওনা চাম বুলিতো ওলাই আহিলোঁ ঘৰৰ পৰা প্ৰায় এতিয়া মানে আহিলোঁ আৰু বৰ্তমান আমি মৌচিলিত আছোঁ আৰু পূৰা বতৰে আমাৰ লগত ঢোকা কৰি দিছে ফুল বৰষুণ দি আছে বাকী এইটো পুলিন এয়া বিটু এয়া ৰাতি 10টাত বৰ্তমান মৌঙি চাৰিআলিত আমি ৰৈ আছোঁ বান্দাত দোকানত ভাওনা ঘৰ যাওঁ পাওঁ নাই নাজানো আৰু কি হয় সিও ঘৰৰ পৰা নেলাগেও কৈছে তথাপিও আমি ওলাই আহিছোঁ ভাওনা চাম বুলি কিন্তু বৰ্তমান এতিয়া এইখন হৈ আছে বৰষুণ মানে ঠিকছে ডাঙৰ বৰষুণ আহিছে দেখিছে লাইট অফত গাড়ী ক'ব গ'লে মৰঙি চাৰিআলি পৰা মোৰ ঘৰলৈ 2 কিলোমিটাৰ তো এই 2 কিলোমিটাৰ আহোঁতে বৰষুণ নাপালোঁ কিন্তু এতিয়া আহি মৰঙি চাৰিআলি পালোঁ পূৰা দবাপিটা বৰষুণ দিছে উপায় নাই আৰু আমি ৰৈ দিছোঁ আৰু ৰাইজ আমি এই ভাওনাস্থলী পাই গ'লোঁ ক'বলৈ আজি ভাওনা আছে হাবিগাঁৱৰ শান্তিপুৰৰ নামঘৰ দলংখন আছে দলংখন পাৰ হৈ পায় বাকী আমি নামঘৰ পালোঁ এতিয়া ভিতৰলৈ যাওঁ আৰু কোন কোন আছে কি নাই দেখাওঁ ফাইনেলি আহি নামঘৰ পাই গ'লোঁ বাকী এইফালে ৰাইজ বহিছে আৰু ধুনীয়াকৈ বাকী ডাৱৰীয়া বতৰযোৰ ভাওনা আমি ৰাইজ আহিবই ভাওনা চাবলৈ দেখিছে নহয় মানুহ আহি ধুনীয়াকৈ বহি গৈছে যিমান বাধা হ'লেও ভাওনা চাবই ভাওনাৰ এয়াই মহিমা বৰ্তমান আহিছোঁ মেকআপ দেখাম এতিয়া বৰ্তমান আহল বহল জেগা পুৰা এটা দেখিছে নহয় এটা ডাঙৰ স্পেচ বাকী এইজন আমাৰ দেখিছে নহয় আজি মন্ত্ৰী মানে চাকৰিটো নেৰাই হৈছে এওঁ ৰাজ চাকৰিত এয়া বহি লৈছে ধুনীয়াকৈ বাকী সকলো দেখাইছোঁ ৰ'ব বাকী এইফালেও টিপটপ পূৰা জোৰদাৰ একদম গতিত মেকআপ চলি আছে বাকী এইফালে আমাৰ প্ৰিয়াংকু আছে আৰু বাকী ইফালেও পূৰা মেকআপ মাৰি আছে আৰু আজি নাট আছে দানমীৰাজৰ হৰিচন্দ্ৰ বাকী এইফালে হৰিচন্দ্ৰ দাদা বাকী এইফালে আছে ৰাহুল তো টিপটপ মেকআপ চলি আছে আৰু ৰাহুলক লৈ লৈছোঁ দিয়া ভাওৰীয়া দেখাম ব'ল ভাওৰীয়া দেখাম দিয়া এইফালে সূত্ৰ নৃত্য চলি আছে বাকী এইফালে সকলো বহি আছে বাকী ভগৱান বিষ্ণু ধুনীয়াকৈ টিপটপ ৰেডি বাকী এইফালে এইটো কোলামণি আৰু লগত এইটো বগা এটা আছে ই কোলামণি য'তে ত'তে থাকে এইফালে ধুনীয়াকৈ মণিজনী ওলাইছে আৰু কি লৈছা এয়া অপেশ্বৰী মাই গড অপেশ্বৰী ইয়াত তিনিজনী ধুনীয়াকৈ আছে আৰু তই কি কৰি আছ এইটো চিনি পাইছেনে ৰাহুল ইয়াৰ নাম বাকী হ'ল টিপটপ সকলো ৰেডি হৈছে দেখাম ভাওনা বেগ যিমান পাৰিম নিশ্চয় দেখামতো অত বাধা বিঘিনি বাদ দি আহিছোঁ আৰু বৰষুণ দেখিলে নহয় কিমান দেৰি দিছে তথাপিও আহি ইয়াত পাই গ'লোহি এতিয়া দেখাম পূৰা সম্পূৰ্ণ দৃশ্য দেখাম আৰু বাকী বহুত অপেক্ষা অন্তত ভাওনা আৰম্ভ হ'ল বাকী আমাৰ গাঁৱৰ জ্যোতিময় ধুনীয়াকৈ এই সূত্ৰ নৃত্য কৰি আছে এই আৰু ভাল লাগে আমাৰ গাঁৱৰ যেতিয়া ল'ৰা এটা ভাওনাত গৈ দেখোঁ আৰু বাকী এইফালে একদম ওখ বাখ মানুহজন কি লৈছে আজি এইয়া এনেকৈ সেনাপতি টিপটপ ৰেডি দেখিছে নহয় বাকী এইফালে মেকআপ চলি আছে বাকী এইফালে আমাৰ ছাৰ এয়া বহি আছে সেইজন বাকী এইফালে এইকেইটা আছে ৰাইজ মানুহৰ সমাগম চব রুষ্ট হই লোভদই প্রতিকুদ্রে করিলে বিখন প্রতিজ্ঞা কিন্তু হয় মোর ভাৰত দেৱতাৰ দুষ্ট আৰু বহু অপেক্ষা অন্তত এয়া দেৱৰাজ দা ওলালে সেই গোলাঘাটলৈ কিবা কামত গৈছিলে এজন ভাওনাৰ লগত জড়িত মানুহ এয়া দেৱৰাজ দা খুব মৰমৰ গোলাঘাটৰ পৰা আহি গৈছে ফচি আছিলে গোলাঘাটত কিবা কামত নেটৱৰ্ক নাপায় ৰাইজ মই বহুত কষ্টত ভিডিঅ' আপলোড কৰিবলগীয়া হয় ভাওনা মিলিছে ৰাতি 11টা বাজি গ'ল এতিয়া 11টাতে পাই গৈছে আহি পাইছোঁ এই নাহো বুলি আহিছিলোঁ বতৰটো বেয়া বৰষুণ দি আছে
আহিলোঁ আৰু ই ফোন কৰিছিলে দিনতে কৰিছিলে। এই ভাওনা বুলি ক'লে মানে ৰৈ থাকিবলৈ মানে গাঁৱৰ সেইটোৱে, আৰু এখন ভাওনা আছে ইয়াৰ পৰা তালৈ যামগৈ তালৈ নগ'লেও বেয়া হ'ব কথাটো তো সেই এনেকৈ মিলাই থাকিবলগীয়া হয় আৰু ৰাইজ এই আৰু ভাওনা আমি মানুহ আমি নিশাচৰ এই আমি ভাল লাগে নিশাচৰ ভাল লাগে ভাল লাগে ইয়াক আগুৱাই নিয়ক দেই ৰাইজ বাৰু এবাৰ আহিছে ন আহিছে, বঢ়িয়া মৰম কৰিব এই আৰু পইচা নাপায় আকৌ ইউটিউবত দেই এনেই এইবোৰ ভাবিব আমি চখত কৰোঁ আমি ভাল লাগে কাৰণে আমি মানে এটা ভাওনা- বেলেগ নিচা। ভাওনা আমি নিচা সেইকাৰণে যি 3,000 4,000 ভিউজ আহে তাৰ পৰা ফুটা কৰি এটাও নাহে আৰু মনিটাইজেশ্যন হ'বলৈ বহুত দিন লাগে দেই ৰাইজ বুজিল নহয় সেয়াই আৰু বহুতে এবাৰ পইচা পোৱা নাপাওঁ আৰু ৰাইজ লগত যে আছে 3 নম্বৰত থকাজন সেইজন যে জ্যোতিময় খুৰাক এই সূত্ৰ নৃত্য যে কৰিছিলে জ্যোতিময়কটো চিনি পায় আৰু জ্যোতিময় খুৰাক হয় সেইজন বাকী ৰাইজ ঘপককৈ মানে দাড়িটো লগাই গ'ল কোনে চিনি পাইছেনে ৰাহুল আকৌ এইটো ৰাহুল আকৌ দেখিছে নাই ইছ ৰাম হাঁহি এটা মাৰি দিয়া নোৱাৰিবি বাকী ৰাইছে আৰ চিখনৰ পিছফালে এখন মুখ আছে কোন আপোনালোকে হয়তো এয়া দেখিলেনে সাজোন কাচোন কৰি আছে এইটোৱে এটা ভয়ংকৰ লুকছ লৈ এয়া বৰ্তমান মৰঙী বেণ্ড বুলি সকলোৱে চিনি পায় আৰু ইউটিউবতো বেণ্ড মৰঙীটো বেণ্ড এয়া প্ৰিয়াংকু আজি কি লৈছা আজি দেৱব্ৰত এয়া ফালিলে চিনটো কৰি আহিলে বাৰু জাৰি দিলে এয়া জেং জেং মানুহ তো আজি বহুত দিনৰ মই এটা বিশেষ মানুহ মাজতে খুব আহিছিলে মোৰ লগত জ্যোতিময় এয়া জ্যোতিময় সূত্ৰ নাছিলে সেইটো দেখাইছিলোঁৱেই বাকী এতিয়া কি লৈছ হ'ব দেই এয়া কাবেৰী নিগেটিভ ওলাইছে বাকী এতিয়ালৈ অলপমান নহয় যথেষ্ট ভাইৰেল মানুহ আমাৰ চেনেলত এতিয়ালৈ নহা হৈছে মানে বুজিছে নহয় আমাৰ চেনেলত নাই নহয় গাইজ ঘপককৈ বনাই দিয়া ভিডিঅ' হয় সেইটো ইয়াত দেখিছেনে বেক কেমেৰাত দেখাইছোঁ ইয়াৰ লুকছটো বেক কেমেৰাত পৰে কিছু মানে এতিয়া মোবাইলত কৰিছোঁ মানে ভাল কিন্তু মানে দামী কেমেৰা এটা প্ৰয়োজন হৈছিলে মই বুট কৰিছোঁ হাঁহি দিছে ফিদা কৰি দিব এই আৰু আজিলৈ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ চাই কিনে পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে এটা ভালকৈ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব লগতে মোৰ ছেকেণ্ড চেনেল শ্যাম সত্যও ছাবস্ক্ৰাইব কৰি দিব